Hello friends, welcome to my channel Maths by Sujit. আজি আমাৰ প্ৰেক্টিছ সেট নাম্বাৰ 10 হ'ব। আমি 9টা প্ৰেক্টিছ সেট অলৰেডি কমপ্লিট কৰিলোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা। From station M and N, two trains start moving towards each other at speed 125 km/h and 75 km/h respectively. When the two trains meet each other, it is found that one train covers 50 km more than another. Find the distance between M and N. মানে চোৱা এম আৰু এন ষ্টেচনৰ মাজৰ কি ডিষ্টেঞ্চটো আমি উলিয়াব লাগে, এইটো আমাক উলিয়াব দিছে। এতিয়া আৰু দুখন ট্ৰেইন আছে, এনেকৈ অপজিট ডাইৰেকশ্যন পৰা আহি আছে। স্পীডটো আমাক দিয়া আছে 125 আৰু 75 km/h, ঠিক আছে। ইয়াত ক'তো আমাক টাইমৰ কথা কোৱা নাই ন। তো যেতিয়াও টাইমৰ কথা মেনশ্যন নাথাকে তোমালোকে টাইমটো কি কনষ্টেণ্ট বুলি ধৰি ল'বা। কনষ্টেণ্ট মানে ফিক্স, ছেম মানে ইয়াত টাইমটো কি ছেম, সেইটোকে আমি কনষ্টেণ্ট বুলি কওঁ। আৰু আমি জানো ডি ইকুৱেল টু কি হয়, এছ ইনটু টি হয় না নহয়, এইটো ফৰ্মুলা আমি জানো। তো ডিষ্টেঞ্চ ইকুৱেল টু স্পীড ইনটু টাইম হয়। যেতিয়াও টাইমটো কি কনষ্টেণ্ট থাকে, এইটো কি টাইমটো ইয়াত কনষ্টেণ্ট, তো ডিষ্টেঞ্চ আৰু স্পীডৰ যিটো ৰেচিঅ' সেইটো কি ছেম হৈ যাব, ছেম, ঠিক আছে। টাইম যেতিয়া ফিক্স থাকে ন, কনষ্টেণ্ট থাকে, সদায় ডিষ্টেঞ্চ আৰু স্পীডৰ মানটো কি হ'ব, ছেম হ'ব ৰেচিঅ', ঠিক আছে। মানে ডিষ্টেঞ্চটো ডাইৰেক্টলি প্ৰপৰ্চনেল হৈ যাব কাৰ, স্পীডৰ। মানে স্পীড যিমান ডিষ্টেঞ্চো সিমান হ'ব। তো এইটো তোমালোকে মনত থ'বা, এইটো ইয়াত কনচেপ্ট আৰু বেলেগ একো নাই। চোৱা স্পীডৰ মান আমাক দিয়া আছে 125 আৰু কিমান 75, এইটো আমাক দিয়া আছে ন স্পীডৰ মানটো। তো মই ইয়াৰ কি কৰিম, ৰেচিঅ' উলিয়াম। 25 পৰা ডাইৰেক্ট গৈ আছে চোৱা, নহ'লে তোমালোকে 5ৰ পৰা কাটি ল'বা, ঠিক আছে। 25 5 গুণ 125 আৰু 25 পৰাই 3বাৰ যাব। এইটো কি আহিলে 5 আৰু 3টো স্পীডৰ মান। আমি জানো ডিষ্টেঞ্চৰ মানো ছেম হ'ব, তাৰমানে ডিষ্টেঞ্চৰ মানো কি 5:3 আহিব ইয়াত, ছেম ন। তো এইটো আমাৰ ডিষ্টেঞ্চৰ ৰেচিঅ'টো আহি গ'ল। এতিয়া চোৱা এই 50 কিলোমিটাৰটো কি হয়, ইট ইজ ফাউণ্ড ডেট ওৱান ট্ৰেইন কভাৰ 50 কিলোমিটাৰ মোৰ দেন আনাডাৰ। মানে ট্ৰেইন দুখনৰ মাজৰ ডিষ্টেঞ্চৰ ডিফাৰেঞ্চটো আমাক দিয়া আছে 50 কিলোমিটাৰ। কিন্তু চোৱা ৰেচিঅ' হিচাপৰ ডিষ্টেঞ্চৰ গেপটো কিমান, 2, কিন্তু একচুৱেল মতে 2 নহয়, কিমান 50। তাৰমানে এই 2ৰ মান কি 50, তো ইয়াৰ কিমান গুণ, জাষ্ট 25 গুণ। 2 25 গুণ 50, তাৰমানে 1ৰ মান কি আহিলে 25 আহিলে। আমাক কৈছে ডিষ্টেঞ্চ, ফাইণ্ড দ্য ডিষ্টেঞ্চ বিটুইন এম আৰু কি এন। টোটেল ডিষ্টেঞ্চটো লাগে। টোটেল ডিষ্টেঞ্চ কিমান হ'ব, 5 আৰু 3, এইটো যোগ কৰিলে আহিব নাহিব 8। তো এই 8ৰ মানটো আমাক সুধিছে, তো ইয়াৰো কিমান 25 গুণ হৈ যাব, কাৰণ 1ৰ মান 25 আহিছিলে ন, ইয়াৰ এইটো 25 গুণ, তো ইয়াৰো কি 25 গুণ কৰি দিয়া। কিমান হ'ব, 8 25 গুণ কিমান হয় 200। তো আমাৰ কি হ'ব ডিষ্টেঞ্চ 200, ঠিক আছে। এইটো আমাৰ কাৰেক্ট এনচাৰ। এনেকৈ তোমালোকে কৰিব পাৰা। 2 নম্বৰটো, ইফ ডি ই এন এফ আৰ 3 মিড পইণ্টছ অফ দ্য ছাইড অফ BC, CA and AB of a triangle ABC. The area of DEF is 4 cm square than the area of ABC. ইয়াত চোৱা ABC ট্ৰাইংগল আছে, ঠিক আছে। মই সাপোজ ড্ৰ কৰি লৈছোঁ, এইটো কি ABC ট্ৰাইংগল ABC। কৈছে কি DEF are 3 মিড পইণ্ট বুলি কৈছে। এই 3টা ছাইডৰ মিড পইণ্টটো আমাক দিয়া আছে, মিড মানে মাজৰ কেইটা, DEF। এতিয়া ইয়াত কৈছে পইণ্টছ অফ দ্য ছাইড অফ BC, মানে BC ছাইডত D2 মিড পইণ্ট হয়। এইটো BC নহয় জানো, ইয়াত কি আছে D2 মিড পইণ্ট ইয়াৰ। তেনেকৈ CA ছাইডত কি আছে E2 মিড পইণ্ট, CA এইটো। ইয়াত কি আছে E। তেনেকৈ F2 কাৰ মিড পইণ্ট, ABৰ। AB ছাইডৰ মিড পইণ্টটো F, এনেকৈ আমাক দিয়া আছে কুৱেশ্যনত। এতিয়া চোৱা দ্য এৰিয়া অফ DEF, মানে DEF এইটো মই জইন কৰিলে এটা ট্ৰাইংগল বনিব বনিব। DEF এইটো এটা ট্ৰাইংগল হৈ গ'ল। এই ট্ৰাইংগলটোৰ এৰিয়াটো দিয়া আছে 4 cm স্কোৱাৰ, মানে ইয়াৰ যিটো এৰিয়া এইটো 4 আমাক দিয়া আছে। তো আমাক কৈছে ABCৰ এৰিয়া, মানে এই গোটেই ট্ৰাইংগলটোৰ এৰিয়া কিমান হ'ব, ঠিক আছে। চ' ইয়াত ডাইৰেক্ট এটা কনচেপ্ট আছে, তোমালোকে মনত থ'বা। যেতিয়াও কোনো এটা ট্ৰাইংগলৰ ন মিড পইণ্ট 3টা ছাইডৰ পৰা যেতিয়া মিড পইণ্টটো আমি জইন কৰোঁ, জইন কৰাৰ পাছত যিটো ট্ৰাইংগল বনিব, সেই ট্ৰাইংগলটো এই গোটেই ট্ৰাইংগলৰ কি সমান হ'ব, মানে গোটেইকেইটা ইয়াত ইকুৱেল হৈ যায় যেতিয়া মিড পইণ্ট পৰা আমি ট্ৰাইংগল ড্ৰ কৰোঁ, ঠিক আছে। এইটো মনত থ'বা। তো এইটো 4 হ'লে এইটো 4 হ'ব, এইটো 4 অল আৰু কি ইকুৱেল। তো টোটেল এৰিয়া কিমান হ'ব, এই গোটেইটো প্লাছ কৰিলে আহিব নাহিব, 4 4 4 কেইটা 4টা, তো কি হ'ব 16 নহ'ব যোগ কৰিলে, আমাৰ কি হ'ব এনচাৰ 16 cm স্কোৱাৰ। এনেকৈ জাষ্ট তোমালোকে মনত থ'বা, মিড পইণ্ট পৰা জইন কৰিলে যিমান ট্ৰাইংগল বনিব গোটেইকেইটাৰ এৰিয়াটো ছেম হয় সদায়, ঠিক আছে। 3 নম্বৰটো চোৱা, দ্য টাইম ইন ইয়েৰ্ছ ৰিকুৱাৰ্ড ফৰ এ ছাম অফ মানি টু এমাউণ্ট টু 4 টাইম ইটছেল্ফ এট 15% চিম্পল ইণ্টাৰেষ্ট পাৰ এনাম উইল বি। আমাক কি উলিয়াব দিছে, টাইম। এইটো কি চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন। আমি জানো SI ইকুৱেল টু কি হয়, চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু PRT ডিভাইড বাই 100।
এইটো কি ফৰ্মুলা হয় ঠিক আছে এইটো তোমালোকে মনতে থবা ডাইৰেক্ট SI = PRT/100 এতিয়া ইয়াত কৈছে টাইমটো কিমান মানে এই টাইমটো আমি উলিয়াব লাগে তাৰ কাৰণে কি লাগিব চোৱা R লাগিব ৰেটটো লাগিব P লাগিব আমাক আৰু SI লাগিব তেতিয়া আমি টাইমটো উলিয়াব পাৰিম ইয়াত ৰেটটো দিয়া আছে 15% R ৰ মান দিয়া আছে ঠিক আছে আৰু ইয়াত কৈছে মানিটো সাম মানে কি প্ৰিন্সিপালৰ কথা কৈছে ঠিক আছে সেই যোগফলটো নহয় আকৌ সিম্পল ইন্টাৰেষ্টত সাম মানে এই P টো বুজায় সাম অফ মানি কিমান হৈ গ'ল 4 টাইম হৈ গ'ল ইটসেলফ মানে 4 গুণ হৈ গ'ল হৈছে মানিটো যেতিয়াও 3 গুণ 4 গুণ এনেকৈ দিয়া থাকে তোমালোকে সদায় কি কৰিবা প্ৰিন্সিপাল আৰু এমাউণ্টৰ মানটো ধৰি ল'বা মানে প্ৰিন্সিপাল সাপোজ 100 আছিলে মই ধৰি লৈছোঁ ষ্টাৰ্টিঙত কিবা এটা আছিলে 4 গুণ মানে কি 400 হৈ গ'ল এই যেটো হৈ যায় ইমান গুণ 3 গুণ হেতু কি হয় সদায় এমাউণ্ট হয় ঠিক আছে তো তোমালোকে ইয়াত 100 বুলি নহয় 1 ধৰিব পাৰা তো 1 ৰ 4 গুণ 4 এনেকৈ ইয়াত 2 ধৰিব পাৰা 2 ৰ 4 গুণ 8 যি মন যায় তাকে ল'ব পাৰা এনসাৰ কি আহিব একেই আহিব ঠিক আছে তো ইয়াত মই কি ধৰিছোঁ 100 ধৰিছোঁ 100 ধৰিলে অলপ ইজি হয় আৰু তো 100 ৰ পৰা 400 হৈ গ'ল কাৰণ 4 গুণ তো এইটো ষ্টাৰ্টিঙৰটো হ'ল প্ৰিন্সিপাল মূলধনটো আৰু এইটো হ'ল এমাউণ্ট যেটো আমি ঘূৰাই দিব লাগে ঠিক আছে তো এক্সট্ৰা কিমান দিছোঁ 100 টকা লৈ মই 400 ঘূৰাই দিছোঁ তো এক্সট্ৰা কিমান 300 দিছোঁ সেই এক্সট্ৰাটো কি হয় ইন্টাৰেষ্টটো হয় সিম্পল ইন্টাৰেষ্টটো ঠিক আছে হৈ গ'ল এতিয়া ইয়াত পুট কৰিলে আমাৰ এনসাৰ আহি যাব চোৱা SI কিমান পালোঁ 300 ইকুৱেল P মানে মই কিমান ধৰিছিলোঁ 100 আৰু R মানে কিমান দিয়া আছে 15 এফালে T টো উলিয়াব লাগে আৰু ডিভাইড বাই 100 তো 100 ডাইৰেক্ট কাটি গ'ল সেইকাৰণে মই 100 ধৰিছিলোঁ ঠিক আছে ইজি হয় ন তেতিয়া এতিয়া ইয়াৰ পৰা 15 পৰা এইটো কাটি দিয়া সমান চিন থাকিলে আমি ওপৰ সিধা কাটিব পাৰোঁ 15 পৰা 15 দুগুণ 30 হয় এটা হয়নো আছে লগাই দিয়া তাৰ মানে তীৰ মান কিমান 20 আহি গ'ল ন তীৰ মান ঠিক আছে এনেকৈ তোমালোকে সিম্পলি কৰিব পাৰা একো নাই ক্যালকুলেশনটো মানে ইজি হয় তোমালোকে সেইকাৰণে 100 ধৰিবা প্ৰিন্সিপালটো বাকি তোমালোকে ইয়াত x y 2 3 4 যি মন যায় ধৰিলো কি আহিব এনসাৰ একে আহিব কৰি চাবা তোমালোকে 4 নম্বৰটো চোৱা a tourist covers half of his journey by train at 60 km/h half of the remainder by bus at 30 km/h and the rest by cycle at 10 km/h the average speed of the tourist in km/h during the entire journey আমাক কি উলিয়াব দিছে এভাৰেজ স্পিড ইয়াৰ ডাইৰেক্ট ফৰ্মুলা আছে এভাৰেজ স্পিড ইকুৱেল টু কি হয় টোটেল ডিসটেন্স ডিভাইডেড বাই কি হয় টোটেল টাইম ঠিক আছে এটা মনত থবা এনো স্পিড ইকুৱেল টু কি হয় d/t নহয় জানো জাস্ট ইয়াৰ টোটেলটো ইনক্লুড হৈছে ঠিক আছে এতিয়া চোৱা টোটেল ডিসটেন্স আমাক ইয়াত দিয়াই নাই আমি টোটেল ডিসটেন্সটো উলিয়াব লাগিব আৰু কি টোটেল টাইমটো উলিয়াব লাগিব ঠিক আছে তেতিয়াহে আমাৰ এভাৰেজ স্পিডটো আহিব ন টাইমো আমাক ইয়াত দিয়া নাই স্পিডটোহে অকল দিয়া আছে আৰু ডিসটেন্সটো ফ্ৰেকশনত দিয়া আছে চোৱা প্ৰথমে হাফ ডিসটেন্স কভাৰ কৰিছে ট্ৰেনৰ পৰা ইমান স্পিডত তেনেকৈ নেক্সট আকৌ হাফ ৰিমেইণ্ডাৰ মান ৰিমেইনিং যেটো ডিসটেন্স বাছি থাকিলে ন তাৰ পৰা হাফ ডিসটেন্স আকৌ বাছি দি কভাৰ কৰিছে ইমান km/h আকৌ যেটো থাকি গ'ল হেতু আকৌ 10 km/h সাইকেল পৰা কভাৰ কৰিছে তো মই কি কৰিম চোৱা হাফ আছে ন ইয়াত এনেকৈ দিয়া আছে ফ্ৰেকশনত তো মই এই তলৰ যেটো ভ্যালু ইয়াৰ মাল্টিপল যিকোনো এটা নাম্বাৰ ধৰি লম টোটেল ডিসটেন্সটো আমি এজুম কৰিব লাগিব ইয়াত 2 আৰু 2 ৰ এলসিএম 2 হয় কিন্তু 2 ৰ অলপ মাল্টিপল অকমান ডাঙৰ সংখ্যা লোৱা ঠিক আছে তেনেকৈ তোমালোকে ধৰি লবা তেতিয়া ইজি হয় সাপোজ মই ধৰি লৈছো টোটেল ডিসটেন্সটো কিমান 8 ঠিক আছে এটো কি টোটেল ডিসটেন্স মই জাস্ট ধৰিহে লৈছো এটো একচুয়াল নহয় আকৌ এতিয়া প্ৰথমে কৈছে হাফ মানে ইয়াৰ 1/2 8ৰ আধা কিমান 4 তো প্ৰথমে 4 কিলোমিটাৰ ডিসটেন্স কিমান স্পিডত গৈছে 60 km/h স্পিডত এটো আমাক দিয়া আছে এনেকৈ তোমালোকে লিখি লবা জাস্ট বুজিবৰ কাৰণে ঠিক আছে আকৌ নেক্সট কি ৰিমেইণ্ডাৰ মানে যেটো থাকি গ'ল 8ৰ পৰা 4 কিলোমিটাৰটো কভাৰ হৈ গ'ল থাকিলে কিমান ৰিমেইনিং কিমান এই 4টো মাইনাস কৰা এটো কি 4 আহিলে এটো কি ৰিমেইনিং ডিসটেন্স এতিয়া এই ৰিমেইনিং যে 4 থাকিলে 4ৰ আকৌ আধা গৈছে আকৌ আধা ইয়াৰ তো ইয়াৰ আধা কিমান 2 হ'ব তো 2 কিলোমিটাৰ ডিসটেন্স কভাৰ কৰিছে বাছৰ পৰা কিমান স্পিডত 30 km/h ঠিক আছে এতিয়া আকৌ ৰেষ্ট মানে আকৌ ৰিমেইনিং চোৱা ৰিমেইনিং 4 আছিল 4 পৰা আকৌ 2 গুচি গ'ল তো কিমান থাকিলে 4 পৰা 2 গুচি গ'ল আকৌ 2 থাকি গ'ল সেই 2 কিলোমিটাৰটো সাইকেল পৰা কিমান স্পিডত কভাৰ কৰিছে 10 km/h স্পিডত ঠিক আছে হৈ গ'ল বাস ইমানে আৰু একো নাই এতিয়া তোমালোকে ফৰ্মুলা ইউজ কৰি দিয়া এভাৰেজ স্পিড ইকুৱেল টু কি আছিল টোটেল ডিসটেন্স বাই টোটেল টাইম টোটেল ডিসটেন্স মই কিমান ধৰিছো 8 এ টাইমটো আমি কেনেকৈ উলিয়াম চোৱা টাইম কেনেকৈ উলিয়াব টোটেল টাইমটো লাগিব ন টাইম কেনেকৈ আহে t ইকুৱেল টু কি আছিল d/s এটো ফৰ্মুলা নহয় জানো t ইকুৱেল টু d/s তো প্ৰথমে কিমান টাইম লাগিলে এনেকুৱা টাইপৰ কোৱেশ্চন মই কালি কৰাইছিলো 9 নম্বৰ প্ৰেক্টিস এটাৰ প্ৰথম কোৱেশ্চনটোৱে সেম টাইপ আছিল তাত কি অকল টেবুল দিয়া আছিল আমাক ইমান কিলোমিটাৰ ইমান স্পিডত যায় ইমান এনেকৈ সেই 9 নম্বৰ প্ৰেক্টিসত যোনে চাইছে এটো ইজিলি বুজি পাব ঠিক আছে তো t ইকুৱেল টু d/s হয় তো প্ৰথমে টাইম কিমান লাগিছে চোৱা d এইটো আৰু t এইটো সৰি এইটো স্পিড দেই
এইটো কি হয় স্পীড আৰু এইটো কি ডিষ্টেঞ্চ তো ইয়াক যদি মই ডিষ্টেঞ্চক যদি স্পীড পৰা ডিভাইড কৰোঁ আমাৰ টাইম আহি যাব তো 4/60 হ'ব নহয় 4/60 আৰু 4/60 মানে কি 1/15 হয় কটাকটি কৰিবা 1/15 পাবা ঠিক আছে প্লাছ নেক্সট কিমান টাইম লাগিব 2ক আমি ডিভাইড কৰিম 30 পৰা তো 2/30 মানে কি 1/15 আহিব 2/30 মানে 1/15 তেনেকৈ এইটো কিমান 2/10 2/10 মানে কটাকটি কৰিলে কি আহিব 1/5 ঠিক আছে হ'ল এটা চোৱা তলত কি আছে 15 ইয়াক মই 15 বনাম ইয়াত 3 পূৰণ কৰিলে 5 3 গুণ 15 তো ইয়াতো 3 পূৰণ কৰা এটা সেম হৈ গ'ল তো এলচিএম কিমান আহিব 15 এলচিএম 15 আহিব আৰু সেম হ'লে ওপৰত যি আছে সেইটো লিখি দিবা 3 1 গুণ 3 এফালে 1 1 কিমান 2 আৰু এফালে 3 5 হ'ব আৰু ওপৰততো 8 আছে দেই ওপৰত কি আছে 8 আছে হ'ল এতিয়া চোৱা এই 15টো ওপৰত গুচি যাব কাৰণ এইটো মেইন ডিভাইডটো এইটো ন 8 ওপৰত আছে ইনটু কৰিলে এইটো কি হ'ব ফ্ৰেকশনটো উল্টি যাব 15/5 হৈ যাব আৰু 5 বা 15ক 3 বাৰ যাব 3 8 গুণ 24 মানে এনসাৰ কি হ'ব 24 কিলোমিটাৰ ঠিক আছে 5 নম্বৰটো চোৱা ইফ দ্য সাৰ্কামফাৰেন্স অফ এ সাৰ্কেল ইজ ৰিডিউসড বাই 50% দেন দ্য এৰিয়া অফ দ্য সাৰ্কেল উইল ৰিডিউস বাই মানে চোৱা সাৰ্কেল আছে ইয়াৰ কি থাকে ৰেডিয়াস থাকে তো এই সাৰ্কুলাৰ সাৰ্কামফাৰেন্স মানে বাউণ্ডাৰীৰ কথা কৈছে ঠিক আছে এইটো হ'ল সাৰ্কামফাৰেন্স ইয়াৰ ফৰ্মুলা কি হয় 2πr তো ইয়াৰ মানটো বলে 50% কি কমি গ'ল ঠিক আছে এতিয়া চোৱা সাৰ্কুলাৰ যেটো সাৰ্কামফাৰেন্সত 2π টো ফিক্স থাকে এটো কনস্ট্যান্ট ভ্যালু কাৰণ সাৰ্কুলটো যদি সাইজত যদি ডাঙৰকৈ মই ড্ৰ কৰোঁ তেতিয়াও ফৰ্মুলা কি হ'ব 2πr হ'ব সাৰ্কামফাৰেন্সটো 2π টো সদায় ফিক্স থাকে কিন্তু এই r ৰ মানটো কি কৰে চেঞ্জ হৈ থাকে সাইজৰ ওপৰত ডিপেন্ড কৰিব ইয়াত সাপোজ r ৰ মানটো 5 সেন্টিমিটাৰ তো ইয়াত অকমান ডাঙৰ তো ইয়াত 10 সেন্টিমিটাৰ সাপোজ ধৰি লৈছো তো r কি হৈ থাকে চেঞ্জ হৈ থাকিব পাৰে r টো কনস্ট্যান্ট ভ্যালু নহয় ঠিক আছে কিন্তু ইয়াতো 2π ইয়াতো একেই থাকিব সবতে 2π টো ফিক্স থাকে তো আমি কনস্ট্যান্ট ভ্যালুক চাব নালাগে ফোকাস কৰিব নালাগে ঠিক আছে তো 2πr সাৰ্কামফাৰেন্স ইয়াত অকল আমি r কে ফোকাস কৰিম ইয়াক আমাক দৰকাৰ নাই তো এই r ৰ মানটো 50% কমিছে বুলি আমাক দিয়া আছে সাৰ্কামফাৰেন্স নিদি কিনি কুৱেশ্যনত যদি ৰেডিয়াস অফ এ সাৰ্কেল ইজ ৰিডিউসড বাই 50% কলো একেই হ'ব এনসাৰটো ঠিক আছে তো এটো মনত থবা তোমালোকে তো ডাইৰেক্ট তোমালোকে এটো r ৰ মান বুলি ধৰিবা এতিয়া সাৰ্কুলাৰ যেটো এৰিয়া হেতু কিমান কমিলে এৰিয়াৰ ফৰ্মুলা কি আছিল পাই r স্কয়াৰ তো পাইৰ একো কাম নাই কনস্ট্যান্ট r স্কয়াৰ মানে r দুবাৰ পূৰণ হৈ আছে তো ইয়াত আমি সাকসেসিভ ফৰ্মুলাটো ইউজ কৰিব পাৰো ঠিক আছে এটা চোৱা 50% মানে কিমান 1/2 হয় আমি জানো ভগ্নাংশত কিমান 1/2 হয় মানে 2 আছিল স্টাৰ্টিংত 1 কমি গল কাৰণ ৰিডিউস বুলি কৈছে তো 2 ৰ পৰা 1 কমি গল তাৰ মানে স্টাৰ্টিংত কি ৰেডিয়াসটো 2 আছিল 1 কমি কিনি 1 হৈ গল তো ইয়াত r কি দুবাৰ পূৰণ হয় ন এৰিয়াত সেইকাৰণে আমি দুবাৰ লিখিম এনেকে তো এইটো হল ইনিশিয়াল এইটো হল ফাইনাল এইটো r ঠিক আছে তো পূৰণ কৰিলে কিমান আহিব 4 এইটো 1 1 গুণ 1 মানে স্টাৰ্টিংৰ এৰিয়াটো 4 আছিল এতিয়া 1 হৈ গল কিমান কমিলে এইটোৱে সুধিছে 4 পৰা 1 মানে 3 কমিলে 4 ৰ পৰা আৰু পাৰ্সেন্ট মানে ইনটু 100 তো 4 25 গুণ 100 25 3 গুণ কিমান 75% তো ইমান কমিলে এনেকে ঠিক আছে সো তোমালোকে ডাইৰেক্ট এক্সামত এইটো কৰিবা ডাইৰেক্ট ঠিক আছে ডাইৰেক্ট গম পাব লাগে যে সাৰ্কামফাৰেন্স মানে ৰেডিয়াস ইমান কমি গল 2 পৰা 1 দুবাৰ এৰিয়া ন r দুবাৰ পূৰণ হয় তো ডাইৰেক্ট আমি কৰিব পাৰো ইমানখিনি কৰিবই নালাগে জাস্ট তোমালোকে এটো বুজিব লাগিব ঠিক আছে কনসেপ্টটো 6 নম্বৰটো চোৱা if √3 = 1.7321 then the value of this আমাক √3 ৰ মানটো আমাক দিয়া আছে ইমান তো ইয়াৰ মানটো আমি উলিয়াব লাগে এটা চোৱা এটো ডাইৰেক্ট আমি স্কয়াৰত উলিয়াব নোৱাৰো ইয়াৰ ডাইৰেক্ট এটো নন পাৰফেক্ট স্কয়াৰ বুলি কয় তেনেকে 75 ৰ ডাইৰেক্ট স্কয়াৰত আমি উলিয়াব নোৱাৰো ইয়াৰো উলিয়াব নোৱাৰো তো আমি এনেকুৱা টাইপৰ ভ্যালু কেটাক আমি কি কৰিম ফেক্টৰাইজ কৰিম মানে অকমান ভাঙি লম ঠিক আছে নন পাৰফেক্ট স্কয়াৰ বুলি কয় এটো ডাইৰেক্ট আমি উলিয়াব নোৱাৰো তো 192 ক মই কি লিখিব পাৰো লাষ্টত 2 আছে 2 ৰ পৰা যাব 2 কিমান 2 9 গুণ 18 2 9 গুণ 18 ইয়াত 1 থাকিলে 12 2 6 গুণ 12 এনেকে আমি লিখিব পাৰো ন বা তোমালোকে এটো আতৰ পৰাও কৰিব পাৰা 8 12 গুণ ইমান ঠিক আছে এটা চোৱা এই 2 আৰু 8 টো মই 8 গুণ 16 বুলি ক'ব পাৰো নোৱাৰো কাৰণ 16 ৰ আমি বৰ্গমূলটো উলিয়াব পাৰো ন ঠিক আছে যেটো উলিয়াব পাৰো হেতু এনেকে লিখি থবা 2 8 গুণ কিমান 16 তো ইয়াক মই কি লিখিম ইয়াৰ জায়গাত কি লিখিম 16 পূৰণ 12 2 8 গুণ 16 আৰু এফালে 12 তো 12 কো তোমালোকে 4 পূৰণ 3 লিখিব পাৰা এনেকে ভাঙি লবা সো 4 ৰ আমি বৰ্গমূলটো উলিয়াব পাৰিম 16 ৰো পাৰিম কিন্তু 3 ৰ আমি নোৱাৰো ঠিক আছে তো মাইনাস এফালে কি আছে 1/2 ৰুট এইটো 16 পৰা ডাইৰেক্ট গৈ আছে সো 16 3 গুণ 48 হয় তো 16 ৰ আমি বৰ্গমূলটো উলিয়াব পাৰো ন তেনেকে লিখি থবা আৰু এফালে মাইনাস 75 টো চোৱা 5 ৰ পৰা গৈ আছে বা 25 পৰাও যায় 25 3 গুণ 75 25 কিয় লৈছো কাৰণ 25 ৰ বৰ্গমূল আমি জানো 5 5 গুণ 25 হয় তো ইয়াত মই কি লিখিম 25 পূৰণ 3 এনেকে হল এতিয়া চোৱা 16 ৰ বৰ্গমূল কিমান 4
আৰু এই 4 বৰ্গমূল কিমান 2 3 তো থাকি গ'ল ৰুটৰ ভিতৰত কাৰণ এটাই 3 আছে দুটা থাকিলে আমি ওলাব পাৰিলো হয় মাইনাছ এফালে 1/2 ইনটু এটো ইনটু হৈ আছে ইয়াৰ পৰা 16 ৰ পৰা কি আহি যাব 4 4 গুণ 16 3 থাকি গ'ল ৰুটত আৰু এফালে মাইনাছ 25 ৰ বৰ্গমূল 5 3 থাকি গ'ল ৰুটত ঠিক আছে এনেকৈ এটো কিমান 4 2 গুণ 8 মানে 8√3 সো এই 2 পৰা এটো কাটিব পাৰো 4 2 2 গুণ 4 কি পালো চোৱা প্ৰথমটো কি 8√3 পালো মাইনাছ আৰু এফালে এটো কি 2√3 আহিল 2√3 1 2√3 হ'ব আৰু এফালে মাইনাছ 5√3 হল ইয়াক সলভ কৰিব লাগে আমি চোৱা আচ্ছা 8 ৰ পৰা 2 গলে কিমান কাৰণ √3 সবতে সেম আছে আমি যোগ কৰিব পাৰো 8 ৰ পৰা 2 গলে কিমান 6 এটো 6√3 বুলি ক'ব পাৰো নোৱাৰো আকৌ 6√3 পৰা 5√3 মাইনাছ কৰা তো কি আহিব 1√3 1 টো আমি নিলিখো তাৰ মানে এই গুটেইটো আমি সলভ কৰি কি পালো √3 এ পালোচোন এনসার √3 হ'ব আৰু √3 মান আমাক দিয়া আছে এইটো তো 1.7321 এ আমাৰ এনসার হ'ব ঠিক আছে এইটোৱে কোৱেশ্চনটো জাস্ট তোমালোক ঘূৰাই দিছে ইয়াক সলভ কৰিলে তোমালোকে কি পাবা √3 এ পাবা আৰু √3 মান তোমাক দিয়া আছে ন এইটোৱে আমাৰ এনসার হৈ গ'ল ডাইৰেক্ট ঠিক আছে এনেকৈ তোমালোকে ভাঙি লবা তেতিয়া ইজি হয় মানে 16 4 এনেকৈ ভাঙি ললো নহলে তোমালোকে এইটো ডাইৰেক্ট লিখিব পাৰা 3 পৰা কিমান হ'ব এইটো 64 3 লগত এইটো পূৰণ কৰিলে এইটো আহে তো 64 মানে 8 আহি যাব ডাইৰেক্ট এইটো চোৱা 8 3 থাকি গ'ল ৰুটত থাকি গ'ল এনেকৈ ঠিক আছে যেনেকৈ মন কৰিলে হ'ল মুঠতে ভাঙি লবা ভাঙাৰ পাছত তোমালোকে ৰুটটো উলিয়াই লবা যাৰ যাৰ উলিয়াব পাৰা যেটো সিঙ্গল থাকি যাব এইটো ৰুটত থাকি যাব এনেকৈ ঠিক আছে 7 number 2 if a man cycles at 10 km/h he arrives at a certain place at 3 pm if he cycle at 15 km/h he arrives at the same place at 1 pm at what speed must he cycle to reach there 2 pm এতিয়া চোৱা ইয়াত ন ডাইৰেক্ট এটা কনসেপ্ট আছে তোমালোকে এটো মনত থবা বেসিকত কৰিলে টাইম লাগিব ঠিক আছে ডাইৰেক্ট এটা শৰ্ট কনসেপ্ট আছে কেনে কৰিম চোৱা টাইমবোৰ 1 pm 2 pm 3 pm এটা সিকোয়েন্সত দিয়া আছে ন কনজুগেটিভ 1 2 3 গেট টু সেম এপি সিরিজত আছে এপি সিরিজ ঠিক আছে মানে এৰিথমেটিক প্ৰগ্ৰেছন বুলি কওঁ আমি 1 pm 2 pm আৰু কি 3 pm এটো আমাক টাইমটো দিয়া আছে 3 pm ৰ যেটো স্পিড কিমান ইমান কিলোমিটাৰ/আৱাৰ স্পিডত গলে 3 pm ত গৈ পায় ঠিক আছে তো ইয়াৰ 3 pm ৰ যেটো স্পিড আমাক দিয়া আছে কিমান 10 কিলোমিটাৰ/আৱাৰ তেনেকৈ 15 কিলোমিটাৰ/আৱাৰ দিয়া আছে এটো কাৰ 1 pm ৰ 15 কিলোমিটাৰ/আৱাৰ আমাক 2 pm ৰ যেটো ইয়াৰ স্পিডটো আমি উলিয়াব লাগে ইয়াৰ সাপোজ মই ধৰি লৈছো x কিলোমিটাৰ/আৱাৰ নাজানো ন x কিলোমিটাৰ/আৱাৰ ধৰি ললো হল এইটোৱে এতিয়া চোৱা ইয়াত টাইমৰ যেটো গেপ সেম হয় না নহয় যেটো এনেকুৱা টাইপৰ কোৱেশ্চন আহে ন টাইমৰ গেপটো সেম থাকে তো তোমালোকে ডাইৰেক্ট এইটো যে এভাৰেজ স্পিডৰ যে এটা ফৰ্মুলা আছিল এভাৰেজ স্পিড ইকুৱেল টু যেতিয়াও দুটা স্পিড দিয়া থাকে ন আৰু ডিসটেন্স ফিক্সড থাকে তো এভাৰেজ স্পিড ইকুৱেল টু কি আছিল ফৰ্মুলাটো 2xy / x + y এটা আমি গম পাও ন আমি এভাৰেজ স্পিড মানে জানো টোটাল ডিসটেন্স বাই টোটাল টাইম হয় মেইন ফৰ্মুলাটো কিন্তু স্পিড দুটা থাকিলে আমি এনেকৈ উলিয়াব পাৰিছিলো 2xy / x + y ওপৰত 2 আৰু স্পিড দুটা পূৰণ কৰো আৰু তলত স্পিড দুটা যোগ কৰো তো এই ফৰ্মুলাটো আমি ইয়াত ইউজ কৰিব পাৰো সোয়া ইয়াৰ স্পিড লাগে ন তো ইয়াৰ কাৰণে আমি কি কৰিম এইটো ফৰ্মুলাটো ইউজ কৰিম তো 2x মানে এইটো x মানে এইটো y মানে এইটো ধৰা ঠিক আছে তো x ৰ জায়গাত কি লিখিম 15 আৰু y ৰ জায়গাত 10 ডিভাইড বাই x + y মানে 15 যোগ 10 কিমান 25 হৈ গ'ল তো এইটোৱে ডাইৰেক্ট আমাৰ ইয়াৰ মানটো আহি যাব x ৰ ঠিক আছে কটাকটি কৰা 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 পৰা 15 তিনিবাৰ যাব 2 3 গুণ 6 6 2 গুণ 12 তো 12 কিলোমিটাৰ/আৱাৰ আমাৰ কি আহিলে স্পিডটো আহিলে ইয়াৰ তো এইটো তোমালোকে ডাইৰেক্ট মনত থবা যেটা টাইমৰ গেপটো সেম থাকে আৰু এনেকৈ স্পিডটো খুদে ডাইৰেক্ট তোমালোকে 2xy / x + y ফৰ্মুলাটো ইউজ কৰি দিবা আৰু এইটো x এইটো y বুলি ধৰি লবা ঠিক আছে এইটোৱে এটো মই আজি পোষ্ট কৰিছিলো মানে মই এইটো ইউটিউবত আজি পোষ্ট কৰিছিলো বহুতে এনসাৰ দিছে কিছুমান ডাউট আছিল এই কাৰণে মই কোৱেশ্চনটো ইয়াত ইনক্লুড কৰিছো নেক্সট তো চোৱা The printed price of an article is 40% higher than its cost price. Then what is the rate of discount so that the gain is 12% profit? এটা ইয়াত কি কৈছে প্ৰিন্টেড প্ৰাইস মানে কি ছপা মূল্যটো যেটো মার্ক প্ৰাইস এমআরপি টো ঠিক আছে আমি এমপি বুলি কও তো এমপি টো 40% হায়ার মানে মোর কিহতকে কস্ট প্ৰাইসতকে তো আমি চোৱা কস্ট প্ৰাইস টো সাপোজ সিপি টো মই 100 বুলি ধৰিছো ঠিক আছে ধৰি লোৱা তো এমপি কিমান হ'ব জাস্ট ইয়াতকে 40% বেছি মানে 140 হৈ যাব হ'ব নহব এতিয়া কৈছে হোৱাট ইজ দা ৰেট অফ ডিসকাউন্ট উলিয়াব লাগে আৰু ডিসকাউন্ট সদায় এমপিৰ ওপৰত উলোৱা হয় ঠিক আছে সো দ্যাট দা গেইন মানে প্ৰফিটটো বলে ইমান হৈ যাব তো সিপি
প্ৰফিট লছটো CPৰ ওপৰতহে কেলকুলেট কৰে হয় নে নহয় ডিছকাউণ্টটো MPৰ ওপৰত তো 12% প্ৰফিট মানে কিমানো চেল কৰিম মই SP কিমান হ'ব এইটো CP 100 তো 12% প্ৰফিট মানে 100 টকাৰ বস্তুটো মই 112ত বিক্ৰী কৰিব লাগিব তো SP আমাৰ 112 আহি গ'ল ঠিক আছে তো এইটোৱে সুধিছে এতিয়া ডিছকাউণ্ট কিমান দিছে MP আৰু এইটো SP তো কিমান ডিছকাউণ্ট দিছে এইটো আমি চালে হ'ল 140ৰ বস্তুটো 112ত দি আছে তো ডিছকাউণ্ট কিমান মাইনাছ কৰা 140 পৰা 112 গ'লে কিমান 28 হ'ব নহ'ব মাইনাছ কৰি চাবা আৰু তলত কি আহিব সদায় MPটো আহে ডিছকাউণ্টত ইনটু 100 হৈ গ'ল কটাকটি কৰাই দিছোৱা ডাইৰেক্ট গৈ আছে ইয়াৰ পৰা নহ'লে হাতৰ পৰা কাটি লোৱা 7 4 গুণ 28 আৰু হাতৰ পৰা এইটো 7 2 গুণ 14 আৰু শূন্য আকৌ 4 পৰা এইটো 5 আৰু 5ৰ পৰা 120 বাৰ যাব তো কিমান পাৰ্চেণ্ট ডিছকাউণ্ট হ'ব 20% ঠিক আছে এনেকৈ তোমালোকে কৰিব পাৰা ইজিলি 9 নম্বৰটো চোৱা A solid cylinder of metal of base radius 6 cm and height 10 cm is melted to form a smaller cylinder each of height 2.5 cm and base radius 2 cm find the number of small cylinder এটো কি 3D mensuration question ইয়াত কি কৈছে চোৱা সিলিন্ডাৰ আছে ঠিক আছে মেটেলৰ সিলিন্ডাৰ মানে এনেকুৱা চোৱা এটো হল এটা সিলিন্ডাৰ হাইট থাকিব আৰু এটো কি ৰেডিয়াস থাকে তো কৈছে বেস ৰেডিয়াস মানে এই বেস মানে তলৰটো ওপৰ আৰু তলটো এনো সেমে হয় ঠিক আছে ইয়াৰ ৰেডিয়াসটো আমাক দিয়া আছে আৰৰ মানটো কিমান 6 cm এন্ড হাইট এই হাইটটো দিয়া আছে 10 cm এটো কিমান 6 ঠিক আছে মেল্ট কৰি দিলে মেল্ট কৰি কিনি কি বনাই দিছে স্মলাৰ সিলিন্ডাৰ মানে চোৱা সিলিন্ডাৰটো এনেকুৱা আছিল তো ইয়াক মেল্ট কৰি দিলে মেল্ট কৰি কিনি অকমান ইয়াতকে আৰু সৰু সিলিন্ডাৰ বনাও মানে এনেকা সৰু সাইজৰ ঠিক আছে কৈছে এতিয়া ইচ অফ হাইট এই সৰু সিলিন্ডাৰৰ হাইটটো আমাক দিয়া আছে কিমান 2.5 cm ৰেডিয়াসও দিয়া আছে ইয়াৰ 2 ঠিক আছে ইয়াৰ পৰা বনাইছে মানে এইটোৱে গলাই কিনি এনেকে বনাইছে সৰুকে তো ফাইন্ড দ্য নাম্বাৰ অফ স্মল সিলিন্ডাৰ মানে এই সিলিন্ডাৰটোৰ পৰা ডাঙৰ সিলিন্ডাৰটোৰ পৰা কেইটা এনেকে সৰু সিলিন্ডাৰ বনাব পাৰিব এইটো সুধিছে নাম্বাৰ মানে সংখ্যাটো সুধিছে ইয়াৰ পৰা কেইটা বনাব পাৰিব তো ইয়াৰ পৰা বনাইছে মানে ভলিউমটো সেম হ'ব আৰু যেতিয়াও নাম্বাৰ হুডে মই কি কৈছিলো নাম্বাৰ যেতিয়া হুডে ইয়াৰ পৰা কেইটা বনাব পাৰিব এনেকুৱা সৰু সাইজৰ সিলিন্ডাৰ হয় নে নহয় তো নাম্বাৰ হুদিলে আমি কি কৰিম সদায় দুটাৰ ভলিউমটো ডিভাইড কৰিম এনেকুৱা টাইপৰ কোৱেশ্চন মই বহুতবাৰ কৰাইছো তো ওপৰত ডাঙৰটোৰ ভলিউম মানে ইয়াৰ ভলিউমটো আৰু তলত এই সৰুটোৰ ভলিউমটো জাস্ট এইটোৱে তো নাম্বাৰটো আমাৰ হাই যাব ঠিক আছে তো ভলিউমৰ ফৰ্মুলা কি আছিল সিলিন্ডাৰৰ ভলিউমৰ ফৰ্মুলা পাই r স্কয়ার h হয় তো ওপৰটো পাই r স্কয়ার h তলটো পাই r স্কয়ার h পাইটো ফিক্স কনস্ট্যান্ট কিন্তু r টো বেলেগ ডাঙৰটোৰ r বেলেগ সৰুটোৰ r বেলেগ আৰু হাইটটো বেলেগ হ'ব ঠিক আছে এটো কাটি নি দিবা আকৌ পাইটো ফিক্স তো পুট কৰা ডাঙৰটোৰ r কি মান আছিল 6 তো 6 স্কয়ার মানে 36 হৈ যাব আৰু এফালে কি h মানে 10 আৰু সৰুটোৰ r কিমান আছিল 2 cm মানে 2 স্কয়ার কৰিলে 4 আৰু হাইট কিমান 2.5 বাস এইটোৱে পইণ্টটো ইয়াৰ পৰা গুছাই দিয়া 25 আছে ন মানে 2.5 পইণ্টটো গুছালে 25 হৈ যাব এফালে ওপৰ এটা 0 গুছি যাব এটাৰ আগত পইণ্ট আছিল তো 25 পৰা 1 ডাইৰেক্ট 4 বাৰ যায় 25 4 গুণ কি হয় 100 হয় ঠিক আছে আকৌ 4 ও কাটি গ'ল থাকিলে কি অকল 36 তাৰ মানে आंसर কি হ'ব 36 মানে এই ডাঙৰ সিলিন্ডাৰটোৰ পৰা এনেকুৱা সৰু সাইজৰ সিলিন্ডাৰ কেইটা বনাব পাৰিব 36 এইটো আমাৰ কাৰেক্ট आंसर সো একদম সিম্পল একো নাই জাস্ট তোমালোকে ভলিউমটো ডিভাইড কৰি দিবা ঠিক আছে নাম্বাৰ দিলে সদায় ডিভাইড কৰিবা আৰু 2D কুৱেশ্চন বোৰত কেতিয়াবা এনেকা হুডে নাম্বাৰ ৰেক্টেংগল স্কয়াৰৰ তাত কি কৰিবা এৰিয়া কেটা ডিভাইড কৰিব লাগে মুঠতে সদায় ডিভাইডে হয় ঠিক আছে হেইটোৱে আজিৰ একেবাৰে লাষ্ট কুৱেশ্চনটো লৈ আহিছো A train covers a distance between station P and station Q in 40 minutes if the speed of the train is reduced by 6 km/h then the same distance is covered in 42 minutes the distance between station P and Q ইয়াত আমি ৰেশিও কনসেপ্ট ইউজ কৰিম ঠিক আছে আগৰ কুৱেশ্চনটোত কি আছিল টাইমটো কনস্ট্যান্ট আছিল ইয়াত ডিসটেন্সটো কনস্ট্যান্ট সেম বুলি কৈছে চোৱা যেতিয়াও ডিসটেন্সটো কি হয় কনস্ট্যান্ট হয় ন সদায় কি হয় স্পিড আৰু টাইমৰ যেটো ৰেশিওটো কি হয় উল্টা হয় মানে স্পিড ইজ ইনভার্সলি প্ৰপৰ্শনাল টু টাইম স্পিডটো যদি বাঢ়ি যাব তেনে টাইমটো কমিব স্পিড কমিলে টাইমটো বাঢ়িব হয় না নহয় এনেকে ঠিক আছে এটো মনত থবা এতিয়া ইয়াত চোৱা টাইমটো দিয়া আছে স্টাৰ্টিংত P আৰু Q স্টেশনৰ যেটো দূৰত্ব হেতু ট্ৰেনে কি কৰিছে কভাৰ কৰিছে ইমান মিনিটত এতিয়া নেক্সটত কৈছে স্পিডটো কমি গল ট্ৰেনৰ প্ৰথমে কিবা এটা স্পিড আছিল আমি গম নাপাও স্পিডটো কমি যোৱাৰ লগে লগে হে একে ডিসটেন্সটো ট্ৰেনে কভাৰ কৰিছে ইমান মিনিটত অবভিয়াসলি স্পিডটো কমি যোৱাৰ লগে লগে টাইমটো বেছি লাগিব আগতে 40 মিনিট সময় লাগিছিল এতিয়া 42 লাগিছে কাৰণ স্পিডটো কমি গল তো এই টাইম যেটো দিয়া আছে আমাক স্টাৰ্টিংত 40 মিনিট
আৰু এতিয়া 42 মিনিট তো এইটো হ'ল টাইমৰ ৰেচিঅ'টো আমি কাটিব পাৰোঁ এনেকৈ ৰাখিলেও একো নাই ঠিক আছে এনেকৈ ৰাখি থোৱা তো স্পীড কিমান হ'ব ইয়াৰ জাষ্ট ওলোটা 42ৰ পৰা 40 হ'ব নহ'ব কাৰণ ডিষ্টেঞ্চটো ইয়াত ফিক্স তো এতিয়া চোৱা আমাক কি দিয়া আছে স্পীডৰ ডিফাৰেঞ্চটো দিয়া আছে মানে স্পীডটো কমি গ'ল ইমান তাৰ মানে 42 এতিয়া ইমান কিমান কমিলে ৰেচিঅ'ত কিমান কমিলে 2 ৰেচিঅ' হিচাপত কমিলে 2 কিন্তু কুৱেশ্যনৰ মতে কিমান কমিছে স্পীডটো 6 km/h তো 2ৰ মান এইটো তো 1ৰ মান কিমান হ'ব 3 হ'ব 3 km/h হ'ব নহ'ব 2 পৰা 6 হৰণ কৰিলে 3 আহি গ'ল তো ডিষ্টেঞ্চ উলিয়াব দিছে ডিষ্টেঞ্চৰ ফৰ্মুলা কি আছিলে s * t স্পীড আৰু টাইমটো ইনটু কৰিব লাগে তো স্পীড যিকোনো এটা স্পীড উলিয়াই লোৱা তোমালোকে এইটো নহ'লে এইটো ওলালো এনসাৰ আহিব এইটো ওলালো এনসাৰ আহিব ঠিক আছে স্পীডটো আমি উলিয়াব লাগিব ন 1ৰ মানহে 3 পাইছা 42ৰ মান কিমান হ'ব 42ৰ মান তো ইয়াৰ লগতো 3 পূৰণ কৰা 3 × 2 = 6 3 × 4 = 12 তাৰ মানে ইয়াৰ স্পীডটো কিমান আহিলে 126 km/h এইটো হ'ল একচুৱেল স্পীডটো তোমালোকে ইয়াতো উলিয়াব পাৰা ইয়াত ওলালে ইয়াৰ লগত ইনটু কৰিব লাগিব পাছত তো এইটো ওলাইছোঁ মই ইয়াৰ লগত ইনটু কৰিম তো ডিষ্টেঞ্চ ইকুৱেল টু কি হয় স্পীড কিমান পালোঁ আমি 126 আৰু টাইম এইটো আছিলে ন 40 মিনিট কিন্তু চোৱা এইটো হ'ল km/h এইটো আকৌ মিনিট ইয়াকো মই ঘণ্টাত কনভাৰ্ট কৰিব লাগিব তো মিনিটক ঘণ্টাত কনভাৰ্ট কৰিবৰ কাৰণে 60 পৰা ডিভাইড কৰোঁ আমি হয়নে নহয় বাছ এইটোৱে 0 0 কাটি গ'ল এতিয়া চোৱা 6 পৰা এইটো 6 × 2 = 12 6 × 6 তো 4 পূৰণ 21 কিমান 84 ঠিক আছে এইটো বা তোমালোকে ইয়াতো পুট কৰিব পাৰা চোৱা 1ৰ মান 3 আছিলে তো 40ৰ মানটো উলিয়াই লোৱা এইটো স্পীডটো তো ইয়াৰ লগত 3 পূৰণ কৰা 3 × 40 কিমান 120 এইটো পালোঁ ন স্পীডটো তো এইটো টাইমটো ইয়াৰ লগত ইনটু কৰিবা ঠিক আছে এইটো ওলালে এইটোৰ লগত এইটো ওলালে এইটোৰ লগত তো 42টো কি মিনিটত আছে তো 42ক আমি ঘণ্টাৰ কাৰণে 60 পৰা ডিভাইড কৰিম আৰু এফালে 120 তো 60 পৰা ডাইৰেক্ট দুবাৰ গৈ আছে তো 2 পূৰণ 42 কিমান 84 যেনেকৈ কৰিলেও তোমালোকে এনসাৰটো সেইটোৱে পাবা ঠিক আছে ভিডিঅ'টো চাই যদি তোমালোকৰ ভাল লাগিছে লাইক কৰি দিবা ঠিক আছে আৰু কমেণ্ট কৰি দিবা আৰু টেলিগ্ৰাম গ্ৰুপৰ যিটো লিংক এইটো মই ডেছক্ৰিপশ্যনত দি দিম তোমালোকে তাত জইন হৈ ল'বা ঠিক আছে তাত মই PDF বোৰ শ্বেয়াৰ কৰিম থেংক ইউ